নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আৰু বন্ধুসকল, আজি হৈ গ'ল মোৰ এই মুৰ্গীখিনিৰ ডে 6 মানে 6 নম্বৰ দিন। আৰু সেই 6 নম্বৰ দিনা আমি কি কৰোঁ মানে কি কৰিব লাগে, একচুৱেলি মই আজি ভিডিঅ'টো সেইটোৱে জনাম। মানে 6 নম্বৰ দিনাৰ পৰা আমি কি কৰিব লাগে। 6 নম্বৰ দিনা হ'ল প্ৰথম কথা হ'ল আমি যেতিয়া বুডিং চেম্বাৰকেইটাত থাকে ডে 1ৰ পৰা ডে 6লৈকে, তাৰপিছত সেই চেম্বাৰকেইটাৰ পৰা অলপ আমি স্পেচটো বহল কৰি দিব লাগে ইহঁতক, যিহেতু অলপ লাহে লাহে ডাঙৰ হৈ যায় আৰু মানে যিটো ঠাই হয় সেই ঠাইটো অলপ ইহঁতৰ কাৰণে সৰু হৈ পৰে, কম হৈ পৰে। সেইকাৰণে আমি বহল কৰি দিব লাগে। আৰু আমি বহল কৰি দিলোঁ চাওক, এনেকৈ চেম্বাৰকেইটাৰ পৰা আমি শাৰীকেইখন আগতে গোল গোলকৈ আছিলে আৰু এতিয়া আমি চাইজকিয়া কৰিলোঁ, মানে অলপ বহল কৰিলোঁ, মানে ভালেখিনি বহল কৰিলোঁ, ভাল এটা স্পেচ দিছোঁ ইহঁতক। আৰু সেই 6 নম্বৰ দিনৰ পৰা 12 দিনলৈকে আমি এনেকৈ ৰাখিম, ইমানটো স্পেচত ৰাখিম। আৰু তাৰপিছত সেই 12 নম্বৰ দিনৰ দিনা আমাৰ যিটো ভেকচিন আহিব, সেই ভেকচিনটো দিয়াৰ পিছতহে আমি মানে ইহঁতক গোটেই ঘৰটো দি দিম। আৰু এই ছাইডটো গোটেই ঘৰটো দি দিম, একদম ৱালৰ পৰা ৱাললৈকে। মানে কি হয়, 12 দিনলৈকে আমি এইটো কাৰণে ৰাখিছোঁ, 12 দিনত যেতিয়া আমি ভেকচিনটো দিম, এই বেছি যদি বহল কৰি দিওঁ তেতিয়াহ'লে মুৰ্গীখিনি অলপ ধৰিবলৈ অসুবিধা হৈ যাব পাৰে। সেইকাৰণে অসুবিধা হয়ও মানে, আৰু সেইকাৰণে আমি এনেকৈ দিছোঁ। আৰু চাওক আপোনালোকে, আমি ডিংকাৰখিনি কেনেকৈ লগাই দিছোঁ চাওক। ডিংকাৰখিনি আমি সদায় 4 লাইন দিব লাগে, মানে ডাঙৰ হ'লেও 4 লাইন দিব লাগে, আৰু সৰু থাকোঁতেও আমি 4 লাইন কৰি দিব লাগে। এতিয়া আমি ড্ৰিংকাৰ দিছোঁ ইয়াত এটা ড্ৰিংকাৰ, এই লাইনটোকে এই লাইনটোকে চাওক আপোনালোকে, এটা ড্ৰিংকাৰ দেখিছে, এটা ফিডাৰ ড্ৰিংকাৰ ফিডাৰ ড্ৰিংকাৰ, এনেকৈ 4 লাইন দিছোঁ। হয়, তেওঁলোকে 4 লাইন দিছোঁ। আৰু মাজতে আমি কি কৰিছোঁ, ইহঁতক যিহেতু আমি বহল কৰিলোঁ, বহল কৰাৰ পিছতো আমি দুটা পাৰ্ট কৰি দিছোঁ, পাৰ্টিশ্যন দি দিছোঁ মাজত। সেইটো দেখিছেনে, শাৰী এখন দি কিনি পাৰ্টিশ্যন দি দিছোঁ, যাতে মানে দুটা পাৰ্ট, এটা পাৰ্ট ইফালে থাকে, এটা পাৰ্ট এফালে থাকে। আৰু 2-3টামান পাৰ্ট কৰিব পাৰিলে ভালহে। নহ'লে কি হয়, ইহঁতি এই মুৰ্গীখিনিয়ে, পোৱালিখিনিয়ে একেটা জেগাতে আহি মেলি থুপ খাই থকা চান্স থাকে। ঠাণ্ডা দিনত এইটো খুব বেছি হয়, এতিয়া যিহেতু গৰম দিন সেইকাৰণে অলপ সিমান থুপ খাই থকা নাই বাৰু। যদিও মানে একেটা ছাইডতে যেতিয়া পোহৰ পাব, একেটা ছাইডতে গুচি আহে, একেটা ছাইডত গুচি আহি কিনি মানে এটা ছাইডত ভিৰ কৰে আৰু এটা ছাইডত খালী হৈ থাকে। তো তেতিয়াহ'লে সিহঁতি যেতিয়া দানা খাবলৈ খোৱা টাইমত কিছুমানে দানা খাব নোপোৱা হৈ যায়, মানে একেটা ফিডাৰতে গোটেইখিনি আহি যায়, গোটেইখিনি থুপ খাই কিনি ৰখি থাকিব। তাৰপিছত কেইটামানে খাব, কেইটামানে খাব নাপাব, তেনেকুৱা হৈ থাকে। তো এতিয়া এনেকৈ দিলে কি হয়, আপোনাৰ 4টা লাইন যদি আমি কৰি দিওঁ আৰু 2টা পাৰ্টিশ্যন কৰি দিওঁ, তেতিয়াহ'লে সকলোৱে মানে খাবলৈ সুবিধাটো পায়। 3টা কৰি দিলে আৰু বেছি ভাল হ'ব। যিমানে কম পাৰ্টিশ্যন দি কিনি থোৱা হয়, তেতিয়াহ'লে সিমানে বেছি গ্ৰ'থটো ভাল হয় মানে মুৰ্গীখিনি। যিহেতু আমি এতিয়া 2টাই কৰিছোঁ। আৰু ইহঁতক আমি ডে 6 হৈছে আজি, আৰু ডে 6ৰ দিনা আমি এতিয়া বৰ্তমানলৈকে প্ৰথম ডে 1ৰ দিনা আমি দিলোঁ গুড়ৰ পানী। আপোনালোকক মই আগতে জনাইছোঁ, অক্সিমাইচিন যিটো এণ্টিবায়'টিক হয়, আমি ডে 2ৰ পৰা ষ্টাৰ্ট কৰিলোঁ, 4 দিন দিলোঁ। তাৰপিছতে আমি আকৌ লগতে ডে 2, ডে 3, ডে 4 এনেকৈ 3 দিন আমি ৰাতিপুৱা কেলছিয়ামো দিলোঁ। আৰু কেলছিয়াম দিয়াৰ কাৰণে আমাৰ যিহেতু এইবাৰ লেম্বাৰ্ট নাই, লেম্বাৰ্ট এতিয়া 3-4টা দেখা পাইছোঁ, যিহেতু কেইটামান ওলাবও পাৰে লাষ্টলৈকে। আৰু সেইটো ওলাই আপোনাৰ দানা যেতিয়া মানে বহি খাবলৈ ধৰে, তেতিয়া সেইকাৰণে ফিডাৰবোৰ অলপ দাঙি দিবলগীয়া হয়। আৰু আমি এই ফিডাৰ ড্ৰিংকাৰ যি দেখিছে আপোনালোকে, ডে 3ৰ পৰাই আমি উঠাই দিছোঁ এনেকৈ ষ্টেণ্ডত। প্ৰথমতে ষ্টেণ্ডডাল আমাৰ চাব দেই, মই দেখাই দিছোঁ আপোনালোকক। এই ফিডাৰ যিটো, এইটো টাৰ্বো ফিডাৰ হয়, এই টাৰ্বো ফিডাৰটো যিডাল ষ্টেণ্ড হয়, আমি প্ৰথমতে এনেকৈ দিছিলোঁ। ডে 1তহে আমি অকলে প্ৰথম দিনাহে আমি পেপাৰত ফিট কৰিছিলোঁ। তাৰপিছত ডে 2ৰ পৰা আমি এনেকৈ দিছিলোঁ। এই তলৰ ফালে দেখিছে অলপ চুটি হয়, এনেকৈ তলত, যাতে পোৱালিখিনিয়ে মানে তলৰ পৰাই খাব পাৰে। তাৰপিছত আমি ডে 3, ডে 4 এনেকুৱাৰ পৰা আমি কি কৰিলোঁ, এইখিনি উভতাই দিলোঁ। এইটো যিহেতু অলপ ওখ কৰি দিলোঁ, মানে ওখ কৰি দিছোঁ, কাৰণ পোৱালিবোৰে শুই বহি খাই থাকিলে ইহঁতৰ লেম্বাৰ্ট হোৱাৰ মানে ঠেংকেইটা জঠৰ হৈ যোৱাৰ চান্সটো বেছি থাকে। সেইকাৰণে আমি ইহঁতক এতিয়া মানে ফিডাৰ ড্ৰিংকাৰ চব মানে ওখ কৰি দিলোঁ। আৰু যিহেতু গৰম দিন হয়, তাৰপিছত আমি এতিয়া দিছোঁ কি, কিডনীৰ কাৰণে, কিডনী যাতে এফেক্ট নকৰে, কিডনী প্ৰব্লেম যাতে নহয়, সেইকাৰণে ৰেন'ফ্লাক্স বুলি এটা মেডিচিন দি আছোঁ পানীৰ লগত মিলাই। নহ'লে যদি কিডনী প্ৰব্লেমটো যিহেতু গৰম দিনত পানীটো বেছি লাগে ইহঁতক, কেতিয়াবা যদি পানী কিছুমানে কম খায়, তেতিয়াহ'লে ইহঁতৰ গ্ৰাউথ প্ৰব্লেমটো অহাৰ চান্সটো বেছি থাকে। তো তেনেকৈ এতিয়া চাই আছোঁ, বৰ্তমান 4 লাইন কৰি লৈছোঁ। আৰু সেই 6 নম্বৰ দিনলৈকে আমি তেনেকুৱা কৰিছোঁ। আৰু আজি তাৰপিছত আমি
লাহেকৈ লিভাৰো ষ্টাৰ্ট কৰিব লাগিব, লিভাৰ ষ্টাৰ্ট কৰিব লাগিব 2 এদিনৰ কাৰণে মাজতে। তাৰপিছত বাকী এতিয়া বৰ্তমানলৈকে ঠিকে আছে, মৰ্টেলিটি 9টা আহিছে, বেছি অহা নাই। তো সেই আমি মানে বেছি দিন ৰাখিব নালাগে, কিন্তু আৰু ৰেকিংটো আমি 6 নম্বৰ নালাগে, আপুনি 4 দিনৰ পৰা ৰেকিংটো কৰি আছোঁ। যিহেতু আমি পেপাৰখিনি উঠাই দিয়াৰ পিছৰ পৰা 2 দিন পিছৰ পৰা আমি ৰেকিংটো কৰি থাকিবলগীয়া হৈছে। ৰেকিংটো নকৰিলে কি হয়, ইহঁতৰ যিটো মলটো থাকে, মলটোৰ পৰা বহুত গেছ হৈ যায়, আৰু সেইকাৰণে মানে এমনিয়া গেছটো সৃষ্টি হয়। সেইকাৰণে আমি এতিয়া এই দানা চানা দিয়াৰ আগত ৰাতিপুৱা এবাৰ ৰেকিং, গধূলি এবাৰ ৰেকিং আমি সৰুৰ পৰাই কৰি থাকিবলগীয়া হয়। এতিয়া সিমান ডাঠকৈ ৰেকিং নকৰিলেও হয়, এনেই পাতলাকৈ অলপ ৰেকিং কৰি দিলে হৈ গৈছে। তো 6 নম্বৰ দিনৰ ষ্টেটাছ এইটোৱে হয়, আপোনালোকক এইটো দেখালোঁ, আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু আজি। ধন্যবাদ।